সুরেশ বৰা কি কাৰণে বিখ্যাত কি কাৰণে বিখ্যাত বন্দুক চলাই মানুহ মৰা বিখ্যাত হয় নে নহয় মানুহ মৰা মানুহক ভোট দিব পাৰি নেকি মানুহ মৰা মানুহক ভোট দিলে আমাকে উলিয়াই মহিলাবিলাকে কি হাত তোলালে কি হ'ল সকলোৱে তোলা নাই সকলোৱে দুইখন হাত ধৰি দিয়ক নিচলীয়া মানুহ কোন অসমৰ আটাইতকৈ নিচলীয়া মানুহ কোন অসমৰ আটাইতকৈ নিচলীয়া মানুহ কোন চবৰ মাত নাই কোন হয় যদি বস্তুৰ দাম বাঢ়িবলৈ মন আছে 3 টকা মুৰ্গীৰ ডিম এতিয়া কেইটকা 8 টকা 3 টকা কোনে কয় তাৰপিছত হিমন্তৰ মিটিঙলৈ আপোনাক কিয় যায় হিমন্তৰ মিটিঙলৈ কিয় যায় আপোনালোক কৈছে নিয়াৰ ভোট নালাগে বুলি নিয়াৰ ভোট নালাগে বুলি কোনে কৈছিলে দিব নেকি এই দিব ভোট দিব নেকি ভোট আছে নেকি হিমন্তই মোক দেখিলে যে ভয় খাই আপোনাকে গম পায় নে নাই সঁচাকে গম পায় অখিল গগৈ জিন্দাবাদ শিৰোমণি বৰা জিন্দাবাদ অখিল গগৈ জিন্দাবাদ শিৰোমণি বৰা জিন্দাবাদ অখিল গগৈ জিন্দাবাদ শিৰোমণি বৰা জিন্দাবাদ অসমৰ জনপ্ৰিয় নেতা ৰাইজৰ দলৰ সভাপতি নামেই যায় পৰিচয় আমি অখিল গগৈ ডাঙৰীয়া তেখেতৰ ভাষণ ৰাখিবৰ বাবে অনুৰোধ জনাইছো ভালে আছে নে নহয় সদ্যতা দেখিবলৈ নহয় এইফালে ভালকে হাত দমা নাই সদ্যতা দেখিবলৈ নাই সদ্যুত বৰদলৈ দেখিবলৈ নাই শুনিছো বোলে মাজে মাজে তলৰ চাবি ওলাইছে ইয়াত ওলাইছে নেকি সদ্যুত বৰদলৈ দেখিবলৈ নাই সদ্যুত বৰদলৈ দেখিব সকলোৱে কৈছেনে এই দূৰত থকা মানুহখিনিয়ে শুনিছেনে নাই শুনিছে বিজেপি মুৰ্দাবাদ বিজেপি মুৰ্দাবাদ আরে সকলে হাত উপরে তোলা নাই বিজেপি মুর্দাবাদ শ্রদ্ধেয় আজি খবৰৰ সভাপতি মহোদয় আজি কংগ্ৰেছ দলৰ আমার জনপ্রিয় বিধায়িকা শিবামণি বড় বাইদেউ হয়নে নহয় মঞ্জিলা দাস বাইদেউ এই সমষ্টিত যোৱাবাৰ ইলেকশ্যন খেলা আৰু মৰিগাঁও জিলাৰ সাধাৰণ সম্পাদক ৰাতুল হক ডাঙৰীয়া মই সকলোকে নমস্কাৰ জনাই এটা চমুকে কেইটামান কব কৰিছো একদম চিধা চিধিকে কওঁ নে বেকা বেকিকে কওঁ চিধা চিধিকে কওঁ নে হিমন্তক যেনেকে শিক্ষা দিওঁ বিধানসভাত তেনেকে কম নে মই প্ৰথম কথা মই শুনি আহিছো সেইকাৰণে আহিলো আপোনাৰ পৰিয়ালে মই শুনি আহিছো এটা কথা যে ইয়াত বহুত মুছলমান মানুহে বোলে বিজেপিৰ মিটিঙলৈ গৈছে নেকি একদম চিধা কথা যদি এক মিনিট যদি ভাৰতৰ সংবিধান বদলাবলৈ কয় তেতিয়াহ'লে আপোনালোকে বিজেপিৰ মিটিঙত যাওক এবাৰ যদি বিজেপিয়ে চৰকাৰ কৰে ভাৰতৰ সংবিধান বদলাই পেলাব হয়নে নহয় এবাৰ যদি চৰকাৰ কৰে বিজেপিয়ে
ভাৰতৰ সংবিধানৰ গণতান্ত্ৰিক চৰিত্ৰ বদলাই ধৰ্মীয় মৌলবাদী দেশত পৰিণত কৰিব, হয়নে নহয়? এইবাৰ যদি বিজেপিয়ে চৰকাৰ কৰে 2025 চনত RSSৰ 100 বছৰ হ'ব। RSSৰ শতবৰ্ষৰ সময়ত বিজেপিয়ে ভাৰতক হিন্দু ৰাষ্ট্ৰৰূপে ঘোষণা কৰিব, হয়নে নহয়? যদি মই স্পষ্টকৈ ক'ব কৈছোঁ, যদি আপোনালোকৰ ঘৰ উচ্ছেদ কৰিবলৈ মন আছে, যদি এভিকশ্যন কৰিবলৈ মন আছে, তেতিয়াহ'লে বিজেপিক ভোট দিয়ক, হয়নে নহয়? যদি মাদ্ৰাছা ভাঙিবলৈ মন আছে, তেতিয়াহ'লে বিজেপিক ভোট দিয়ক। যদি মাদ্ৰাছা ভাঙিবলৈ মন আছে, তেতিয়াহ'লে বিজেপিক ভোট দিয়ক। দিব নেকি? দিব নেকি? বিজেপিক ভোট দিব নেকি? একদম চিধা চিধি কথা লাগে, বিজেপিক ভোট দিব নেকি? দিব নেকি? যদি বস্তুৰ দাম বাঢ়িবলৈ মন আছে, 3 টকা মুৰ্গীৰ ডিম এতিয়া কেইটকা? 8 টকা। 3 টকা মুৰ্গীৰ দাম এতিয়া কেইটকা হ'ল? 3 টকাৰ লৱণৰ দাম, নিমখৰ দাম এতিয়া কেইটকা হ'ল? 3 টকাৰ লৱণৰ দাম এতিয়া কেইটকা হ'ল? যদি বস্তুৰ দাম বঢ়াবলৈ মন আছে, তেতিয়াহ'লে বিজেপিক ভোট দিয়ক, হয়নে? হিমন্ত বিশ্ব শৰ্মাই কি বুলি কৈছিলে যে যেতিয়া মই ধুবুৰীলৈ যাওঁ, যেতিয়া মই বৰপেটালৈ যাওঁ, যেতিয়া মই ফুৰিবলৈ যাওঁ, যেতিয়া মই মইনাবাৰীলৈ যাওঁ, যেতিয়া মই লাহৰীঘাটলৈ যাওঁ, তেতিয়া মোৰ বাংলাদেশলৈ যোৱাৰ নিচিনা লাগে। কোনে কৈছিলে তো? কোনে কৈছিলে? কোনে কৈছিলে? আপোনালোকক সকলোকে বাংলাদেশী বুলি কয় নে নকয়? কয় নে নকয়? কোনে কয়? কোনে কয়? কোনে কয়? তাৰপিছত হিমন্তৰ নীতিবলৈ আপোনাক কিয় যায়? হিমন্তৰ নীতিবলৈ কিয় যায় আপোনালোক? কিয় যায় আপোনালোক? যদি ইলেকশ্যনৰ পাছত আপোনাৰ ল'ৰা বুকুত গুলিয়াই দিয়ে, কি কৰি ধৰি লৈ যায়? ধৰি লৈ গৈ বুকুত গুলিয়াই দিয়ে নে নিদিয়ে? এনকাউণ্টাৰ কৰে নে নকৰে? এনকাউণ্টাৰ। যদি আপোনাৰ ল'ৰাক এনকাউণ্টাৰ কৰাবলৈ মন আছে, তেতিয়াহ'লে বিজেপিক ভোট দিয়ক। মন আছে নেকি? মন আছে নেকি? মন আছে নেকি? আছে নেকি? কি বুলি কয়? মুছলমান মহিলাসকলক কি বুলি কয়? কয় যে মুছলমান মহিলাসকল সন্তান জন্ম দিয়াৰ মেচিন বুলি কয় নে নকয়? কয় নে নকয়? কয় নে নকয়? কয় নে নকয়? কয় নে নকয় যে মিয়াৰ ভোট নালাগে বুলি? কৈছিলে নে নাই? মিয়াৰ ভোট নালাগে বুলি কোনে কৈছিলে? কোনে কৈছিলে? কোনে কৈছিলে? কোনে কৈছিলে? গতিকে একদম স্পষ্ট কথা, খোলাখুলি কথা, খোলাখুলি কথা। যদি অসম আৰু ভাৰতত সাম্প্ৰদায়িক ৰাজনীতি লাগে, তেতিয়াহ'লে বিজেপিক ভোট দিয়ক। আৰু যদি সাম্প্ৰদায়িক সম্প্ৰীতি লাগে, দেশত হিন্দু মুছলমান একেলগে বসবাস কৰিব লাগে, তেতিয়াহ'লে আমাৰ বিৰোধী ঐক্য মঞ্চক ভোট দিয়ক। কাক ভোট দিব? ভোট দিব কাক? ভোট দিব কাক? ভোট দিব কাক? কোন চিনত ভোট দিব? কোন চিনত ভোট দিব? আৰু চাচা ওলাইছে নে ইয়াত? চাচা ভোটৰ দিন চাচা ওলাইছে নে নাই? ভোটৰ দিন চাচা ওলাইছে নে নাই? বিধানসভাত বুজিছে নে নাই? যেতিয়া হিমন্তৰ পিঠিটো খজুৱাই, হিমন্ত বিশ্ব শৰ্মাৰ পিঠিটো যেতিয়া খজুৱাই, তেতিয়া ভোটৰ দিন আগফালে খজুৱাই দিয়ে। হিমন্ত খজাইছে নেকি? দিয়া মই খজুৱাই দিম, এনেকৈ খজাই দিম, হয়নে নহয়? আৰু ভোটৰ চাচাৰ যেতিয়া পিঠিত খৰ হয়, ভোটৰ চাচাৰ পিঠিত যেতিয়া খজুৱাই নহয়, তেতিয়া হিমন্তই কয় চাচা এইফালে হাত মই খজুৱাই দিম, এনেকৈ। কয়নে নকয়? কয়নে নকয়? কয়নে নকয়? কয়নে নকয়? ভোটৰ দিনত মানে ভোট দিয়া, এআইডিএফক ভোট দিয়া আৰু বিজেপিক ভোট দিয়া, একেটাই হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? আপোনালোকে ভোটৰ দিনত মানে ভোট দিব নেকি? এআইডিএফক ভোট দিব নেকি? এআইডিএফক ভোট দিব নেকি? কোনোবা আছে নেকি? আছে নেকি? শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল এজন মামা, এজন চাচা, হয়নে? এই দুইজন
ধৰণৰ ৰাজনীতিক যদি আমি অসমৰ পৰা প্ৰতিহত কৰিব নোৱাৰোঁ তেতিয়াহ'লে অসমৰ মানুহ শান্তিত থাকিবলৈ নাপায় হয়নে নহয় আমি উজনি অসমত যোৰহাটত গৌৰৱ গগৈ জিকালোঁ উজনি অসমত ডিব্ৰুগড়ত আমি লুৰিণজ্যোতি গগৈক জিকালোঁ উজনি অসমৰ খিলঞ্জীয়া অসমীয়া মানুহে উজনি অসমৰ খিলঞ্জীয়া মানুহে সিদ্ধান্ত লৈছে যে বিজেপিক কোনো পৰ্যায়ে ভোট দিয়া নহ'ব হয়নে সেইটো ভয় খোৱাৰ কাৰণে এতিয়া কি কৰিছে এইবাৰ বিজেপিক মুছলমানৰ ভোট লাগে হয়নে হয়নে সেইকাৰণে বিজেপিৰ মামাই আৰু পীযুষ হাজৰিকাই পইচা লৈ লৈ এতিয়া 500 টকা 1000 টকা মুছলমানৰ মাজত বিলাই আছে নে নাই আছে নে নাই আপোনালোকে পইচা ঘূৰি যাব নেকি পইচা বিক্ৰী যাব নেকি শুনিছোঁ পীযুষ হাজৰিকাই বোলে বহুত পইচা লৈ আহিছে আগতে কৈছিলে মুছলমানৰ ভোট নালাগে এইবাৰ কৈছে মুছলমানৰ ভোট লাগিব মুছলমানে ভোট নিদিলে মই নাবাচোঁ কৈছে নে নাই আপোনালোকে দিবা নেকি ভোট দিয়ে যদি দিয়ক পিঠিত মাৰ পাবলৈ যদি মন আছে যদি বিজেপিক ভোট দিবলৈ হয় প্ৰথমতে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ পৰা এটা বস্তু লৈ লওক কি বস্তু বুজে নাই কি বস্তু লৈ ল'ব 1 বটল মিঠাতেল লৈ ল'ব মিঠাতেল আৰু পিঠিত তেলটো ঘঁহি থ'ব পিঠিত তেলটো ঘঁহি থাকক আৰু ইলেকশ্যন যোৱাৰ পিছতে একদম বিজেপিৰ মাৰ খাবৰ কাৰণে পিঠিটো ৰ'দত দি চিকচিকীয়া কৰি ৰাখিব যদি বিজেপিক ভোট দিয়ে পিঠিতে ৰাম পিতন দিব দিবনে নাই দিবনে নাই দিবনে নাই অতি স্পষ্ট কথা যদি বিজেপিক ভোট দিয়ে নিজৰ হাতৰ কোঠাখন নিজৰ ভৰিতে মৰা হ'ব হয়নে নহয় হয়নে নহয় যদি বিজেপিক ভোট দিব নেকি যদি নিদিয়ে দুইখন হাত ওপৰলৈ তোলকচোন মই চাওঁ সকলোৱে তুলিছেনে পিছফালৰখিনিয়ে তোলা নাই পিছফালৰখিনিয়ে তোলা নাই পিছফালৰখিনিয়ে বিজেপি মুৰ্দাবাদ বিজেপি মুৰ্দাবাদ সাম্প্ৰদায়িক বিজেপি মুৰ্দাবাদ সাম্প্ৰদায়িক ইংৰাজী মুৰ্দাবাদ চাচা মুৰ্দাবাদ মামা মুৰ্দাবাদ বিজেপিয়ে হাৰিম বুলি যেতিয়া গম পালে যেতিয়া লুৰিণ জিকিব বুলি ওলালে ডিব্ৰুগড়ত যেতিয়া গৌৰৱ গগৈ জিকিব বুলি ওলালে যেতিয়া গৌৰৱ গগৈ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ একলগ হ'ল বুলি গম পাই গ'ল গম পাইনে নাই দিলীপ গগৈ লগ হ'ল বুলি আমি কৈছোঁ যে দিলীপ গগৈক আপোনালোকে আস্থা ৰাখক দিলীপ গগৈৰ ওপৰত বিশ্বাস ৰাখক আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক 2026 চনৰ ব্ৰহ্মপুত্ৰত উঠুৱাই দিম হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰত উঠুৱাই দিম আৰু লগতে তলা চাবি মাৰি বতৰ দিন আজমলকো পঠিয়াই দিম দুইজনে ব্ৰহ্মপুত্ৰতে একেলগতে হাতত থাকিম হ'বনে নাই যেতিয়া দেখিছে যে বিজেপি হাৰিব এতিয়া মহিলাবিলাকৰ কাৰণে এখন ভুৱা অৰুণোদয় ফৰ্ম উলিয়াই দিছে হয়নে নহয় অৰুণোদয় ফৰ্ম এখন নকলি অৰুণোদয় ফৰ্ম এখন উলিয়াই দিছে নে নাই সেই অৰুণোদয় ফৰ্মখনত অশোক চক্ৰ আছে নেকি অশোক চক্ৰ আছে নে নাই কি আছে পদম ফুল হয়নে পদম ফুল থকা আপোনালোকক নকলি অৰুণোদয় পত্ৰ দিছে নে নাই অৰুণোদয় ফৰ্ম 2 নম্বৰী এখন দিছে নে নাই 2 নম্বৰী ফৰ্ম হয়নে নহয় ফেক ফৰ্ম হয়নে নহয় ভুৱা ফৰ্ম হয়নে নহয় নকলি ফৰ্ম হয়নে নহয় যদি অৰুণোদয় পাব লাগে তেতিয়াহ'লে তাত অশোক স্তম্ভ থাকিব লাগিব অশোক স্তম্ভ অৰুণোদয় কোনে দিব পাৰে চৰকাৰে হয়নে নহয় অৰুণোদয় বিজেপিয়ে দিব পাৰে নেকি অৰুণোদয় পদম ফুলে দিব পাৰে নেকি নোৱাৰে
মই আপোনালোকক ক'ব খুজিছোঁ অৰুণোদয় বিজেপিৰ 2 নম্বৰী অৰুণোদয় ফৰ্মখন চাব মহিলাসকলক কৈছোঁ আপোনালোকে ফৰ্মখন চাব তাত পদুম ফুল আছে আৰু ফৰ্মখন চাব যে তাত অৰুণোদয় পাবৰ কাৰণে মূল বস্তুটো বেংক একাউণ্ট হ'লে নহয় পইচা ক'ত সোমাব বেংকত হ'লে নহয় কিন্তু এই যিখন অৰুণোদয় ফৰ্ম বিজেপিয়ে উলিয়াইছে এইখনত আকৌ বেংক একাউণ্টৰ একাউণ্ট নাম্বাৰটো লিখিবৰ কাৰণে ঠাই নাই বুজিলে 2 নম্বৰ যে 2 নম্বৰ কৰিবলৈ যাওঁতে পাহৰি থাকিলে সেইটো কথা দিবলৈকে পাহৰি থাকিলে মিছা কথা ঠেং চুটি বুলি অসমীয়াত এটা কথা আছেনে নাই সেইকাৰণে যদি পাহৰি থাকিলে মই আপোনালোকক এটা খবৰ দিব খুজিছোঁ আমাৰ MLA শিৱামণি বৰা আছে মই আছোঁ MLA আমাৰ বিধানসভাত 126জন MLA সিদ্ধান্ত লৈছোঁ যে এইবাৰ ৰেচন কাৰ্ড থকা সকলো মহিলাকে অৰুণোদয় দিয়া হ'ব আকৌ কৈছোঁ আমাৰ বিধানসভাত 126জন MLA আমি সিদ্ধান্ত লৈছোঁ যে ৰেচন কাৰ্ড থকা সকলোৱে এইবাৰ সকলোৱে অৰুণোদয় পাব অৰুণোদয় পাবৰ কাৰণে আমি বিজেপি দলত সোমোৱাৰ দৰকাৰ নাই বিজেপিক ভোট দিয়াৰ দৰকাৰ নাই অকল আপোনালোকে ৰেচন কাৰ্ডখন ৰেডি ৰাখক শিৱামণি বৰাই আপোনালোকক সকলোকে অৰুণোদয় দিব আৰু যদি কোনোবাই অৰুণোদয় পাবলৈ থাকি যায় তেতিয়াহ'লে মই নিজে আহিম শিৱামণি বৰাৰ লগত মই আহিম আমাৰ মেহবুব মুক্তাৰ থাকিব আমি গোটেইকেইটাই লগ লাগি যদি কাৰোবাৰ অৰুণোদয় পাবলৈ থাকি যায় মই নিজে ৰিস্ক লৈ আপোনালোকক সকলোকে অৰুণোদয় দিয়াৰ ব্যৱস্থা হ'বনে আৰু 2 নম্বৰ লাখপতি বাইদেউৰ পইচাটো পালেনে নাই লাখপতি বাইদেউ 10,000 টকাটো পালেনে নাই নাই পোৱা 10,000 দিম বুলি কৈ বিজেপি মিটিঙলৈ গৈ ফটো মাৰি 7মান চেণ্ডেল ছিঙি গ'ল মহিলাবিলাক হয়নে নহয় এতিয়ালৈকে 10,000 টকাটো পোৱাই নাই হয়নে নহয় হিমন্তৰ সমান মিছলীয়া এই পৃথিৱীত আৰু কোনো নাই অসমৰ আটাইতকৈ মিছলীয়া মানুহ কোন 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 চবৰ মাত নাই কোন হয় অসমৰ আটাইতকৈ মিছলীয়া মানুহজনৰ নাম কি অসমৰ আটাইতকৈ 2 নম্বৰী মানুহজনৰ নাম কি অসমৰ আটাইতকৈ 4 নম্বৰ মানুহজনৰ নাম কি নাম আৰে ভালকে শুনা নাই কি নামটো হিমন্ত বিশ্ব শৰ্মাই কৈ অসমৰ আটাইতকৈ 2 নম্বৰ নাম হয়নে 10,000 দিম বুলি কৈ দিলে জানো 10,000 দিম বুলি কৈ দিলে জানো মনত ৰাখিব 10,000 পাবৰ কাৰণে বিজেপি কৰাৰ প্ৰয়োজন নাই হিমন্তৰ বাপেকৰ টকা নহয় এইটো হিমন্তৰ ঘৈণীয়েকৰ টকা নহয় সেইটো কাৰ টকা সেইটো চৰকাৰৰ টকা হয়নে নহয় সেইটো কাৰ টকা আমাৰ টকা হয়নে নহয় চৰকাৰৰ টকা হয়নে নহয় আমাৰ টকা হয়নে নহয় গতিকে মই আপোনালোকক কৈছোঁ যদি 10,000 টকাটো পাব লাগে অকল 2টা চৰ্ত পূৰণ কৰিব লাগিব 1 10,000 পাবলৈ হ'লে আত্মসহায়ক গোটত নামটো থাকিব লাগিব 1 2 নম্বৰ কথাটো হ'ল যে আপোনালোকে এখন কাগজত এই 10,000 টকাটো কিহত খৰচ কৰিম এই কথাটো লিখি দিব লাগিব অকল এই 2টা কাম কৰিলে আপোনালোকে 10,000 টকাটো পাব তাৰ কাৰণে হিমন্তক তেল লোৱাৰ কোনো প্ৰয়োজন নাই এটা হিমন্তৰ বাপেকৰ টকা নহয় আৰু মহিলা আৰু এটা কথা মহিলাবিলাকক যে ইলেকশ্যনৰ আগত কৈছিলে নে নাই কি বুলি কৈছিলে যে আমি সকলো মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি দিম বুলি কৈছিলে নে নাই আপোনালোকৰ ধাৰবিলাক হিমন্ত মাৰি দিলে নেকি মহিলাসকলক সুধিছোঁ দিলে নেকি সকলো ধাৰ মাৰি দিলে নেকি যে বেংকৰ বন্ধনৰ পৰা লোৱা ধাৰবিলাক মাৰি দিলে নেকি নাই দিয়া হিমন্ত মিছলীয়া হয়নে নহয় মিছলীয়া হিমন্ত মিছলীয়া হয় মই আপোনালোকক আকৌ ক'ব খুজিছোঁ হিমন্ত বিশ্ব শৰ্মাই মই তেতিয়া জেলত আছিলোঁ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে মহিলাসকল আইসকল আপোনালোকে আপোনালোকৰ বেংকৰ ধাৰ মাৰিব নালাগে মই হিমন্ত বিশ্ব শৰ্মাই মাৰি দিম এনেকৈ কৈছিলে নে এতিয়া সেই ধাৰ গৈ 25,000 পৰা 75,000 হৈ গ'ল হ'লনে নাই
ঈশ্বৰীয়া হিমন্তই আমাক বিপদত পেলালে নে নাই? হিমন্তক এবাৰ শিক্ষা দিব লাগিব। মই বিধানসভাত হিমন্তক সদায় শিক্ষা দি থাকো। গম পাইনে নাই? গম পাইনে নাই? হিমন্তই মোক দেখিলে যে ভয়তে টিপটপ কৰে। গম পাইনে নাই? গম পাইনে নাই? সঁচাকে গম পাইনে নাই? হিমন্তই মোক দেখিলে যে ভয় খাই আপোনালোকে গম পাইনে নাই? সঁচাকে গম পায়? সঁচাকে পায়? মই আপোনালোকক কৈ দিছোঁ 2026 চনত আহি আছোঁ আমি সকলো লগ লাগি কংগ্ৰেছ, নাইকৰ দল, অসম জাতীয় পৰিষদ, CPI, CPM সকলো লগ লাগি এইবাৰ বিজেপি দলক আমি 2026 চনত ব্ৰহ্মপুত্ৰত উঠুৱাই দিম। পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? দ্বিতীয় বস্তু, বিজেপিয়ে কাক কেণ্ডিডেট কৰিছে? নামটো কি? বিজেপিয়ে উঠোৱা কেণ্ডিডেটজনৰ নাম কি? তেওঁ কি সুৰেশ বৰা কি কাৰণে বিখ্যাত? কি কাৰণে বিখ্যাত? বন্দুক চলাই মানুহ মৰা বিখ্যাত হয়নে নহয়? মানুহ মৰা মানুহক ভোট দিব পাৰি নেকি? মানুহ মৰা মানুহক ভোট দিলে কেতিয়াবা আমাকে ঘূৰি দিবনে নাই? দিবনে নাই? গোটেই নগাঁৱতে বহুত মানুহ মৰা বুলি তেওঁৰ ওপৰত কেছ আছে নে নাই? আছে নে নাই? মানুহ মৰা মানুহক আমি ভোট দিব পাৰিম নেকি? আৰু 2 নম্বৰ সুৰেশ বৰা নামৰ মানুহজন আৰু 2 নম্বৰ কি কাৰণে বিখ্যাত? ডকা হকা দি মানুহৰ পৰা পইচা তোলাৰ কাৰণে বিখ্যাত হয়নে নহয়? এক্সটৰ্চনৰ কাৰণে বিখ্যাত হয়নে নহয়? এক্সটৰ্চন বেলেগৰ পৰা ধন দিয়াৰ কাৰণে বিখ্যাত হয়নে নহয়? হয়নে নহয়? যদি তেতিয়াহ'লে তেনেকুৱা মানুহ এটাই যদি ইলেকশ্যনত টিকে আমাৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষণাবেক্ষণ দিব পাৰিবনে? আমি ভয় খাম নে নেখাম? আমি ভয় খাম নে নেখাম? আরে নামাতে কিয় ভয় খাম নে নেখাম? আমার ভয় লাগিব না নাই? এই বন্দুক লোৱা পাৰ্টিক আমি ভোট দিম নেকি? দিম নেকি? মই সকলোকে ক'ব খুজিছোঁ, চৰ্দাৰ ৰাইজ যদি বিজেপি ভোট দিয়ে মিঠাতেল কিনি থৈ দিব, কিনি ভাঙি ল'ব, ইলেকশ্যনৰ পাছত ৰাম পিটন দিব, আপোনালোকে খাই বৰ মজা পাব। দেই হ'বনে? হ'ব? মই তেতিয়াহ'লে আকৌ তলা চাবি যেতিয়াই দেখে লগে লগে চাচাক একদম তলা মাৰি দিব। এই চাচাক ভোট দিয়ে মানে একদম ডাইৰেক্টলি বিজেপিয়ে 2টা ভোট দিছিল। হয়নে নহয়? গতিকে চাচাৰ প্ৰতি কোনো কেতিয়া নাচাব। হয়নে? গতিকে চাচাক অসমৰ পৰা বিদায় দিব পাৰিলেহে আমি বিজেপিক অসমৰ পৰা বিদায় দিব। হয়নে? তলা চাবিক বিদায় দিলেহে পদুম ফুল ইয়াৰ পৰা পলাই যাব। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ, আহক আমি সকলোৱে মিলি কেই তাৰিখে ইলেকশ্যন? কেই তাৰিখ? ক'ত ভোট দিম? 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 এই মহিলাবিলাকে কি হ'ল? হাত তোলালে কি হ'ল? ক'ত ভোট দিম? ক'ত ভোট দিম? সকলোৱে তোলা নাই। ক'ত ভোট দিম? ক'ত ভোট দিম? সকলোৱে 2খন হাত ধৰি দিয়কচোন এবাৰ লাষ্ট। ধন্যবাদ। বিজেপি ধন্যবাদ। জয় অসম। ধন্যবাদ আব্দুল্লাহ।